লগা হৈছে ছোৱালীজনী? আৰতীও, তোৰ ছোৱালীজনী দেখোন দেখাত একেবাৰে দেউতাকৰ দৰেই হৈছে। পিছে কি নাম ৰাখিম বুলি ভাবিছ তাইৰ? বাইদেউ, আজি ভগৱানে মোক ইমান মৰম লগা ছোৱালী এজনী উপহাৰ স্বৰূপে দিছে, কিন্তু তাইক লৈ মই হাঁহিম নে কান্দিম একো বুজি পোৱা নাই। যি হ'ব লগা আছিল সেয়া হৈ গ'ল আৰতী। সেইবোৰ ভাবি থাকি জানো কিবা লাভ আছে? এতিয়া এই ছোৱালীজনী লৈয়ে তই সুখত থাকিব লাগিব। এতিয়াৰ পৰা তই এই ছোৱালীজনীৰ ভৱিষ্যতটো ভাল কৰিবলৈ চেষ্টা কৰিবি। দেউতাককতো হেৰুৱালে বেচেৰিয়ে, কিন্তু তই আছ নহয়। তই মাক আৰু দেউতাক দুয়োৰে মৰম দিবি তাইক। মোৰ বিশ্বাস আছে তোৰ ওপৰত, তই পাৰিবি। আপোনালোকৰ সাহসতেই মই তাইক জন্ম দিলোঁ বাইদেউ। তাই মোৰ গৰ্ভলৈ অহা 2 মাহ হওঁতেই দেউতাকে আমাক এৰি থৈ গুচি গ'ল। ভগৱানৰ ওচৰলৈ গুচি গ'ল চিৰদিনৰ বাবে। মোৰ গোটেই পৃথিৱীখনেই শেষ হৈ গৈছিল সেইদিনা। মোৰ নিজৰ মা দেউতা বা নিজৰ বুলিবলৈ কোনোৱেই নাই। আছিল মাত্ৰ মোৰ মানুহজন, যাৰ হাতত হাত ধৰি জীৱনৰ ইমানকেইটা বছৰ পাৰ কৰিলোঁ। আমাৰ বিয়া হোৱাৰ 10 বছৰৰ পিছতহে মই গৰ্ভৱতী হৈছিলোঁ। মোৰ মানুহজনে ল'ৰা ছোৱালী এটাৰ কাৰণে বহুত হেঁপাহ কৰিছিল, কিন্তু ভাগ্যৰ কি পৰীক্ষা চাওকচোন। তেখেতে আমাৰ এই আইজনীৰ মুখখনো চাব নাপালে। তেখেত ঢুকোৱাৰ পিছতহে ভাবিছিলোঁ মোক এই সন্তান নালাগে। মই অকলশৰীয়া মানুহজনীয়ে সন্তান এটি কেনেকৈ ডাঙৰ দীঘল কৰিম? মই অকলশৰীয়া মানুহজনীয়ে দেখোন চলিব নোৱাৰোঁ। কিমান অভাৱ অনাটন। তাৰে ওপৰত আকৌ সেই ছোৱালীজনী মই কেনেকৈ ডাঙৰ কৰিম বাৰু? কিন্তু আপোনালোকে বুজোৱাত, গাঁৱৰ সকলোৱে বুজোৱাৰ বাবে তাইক মই ৰাখিলোঁ। এতিয়া তাইৰ মুখখন দেখি মই অনুভৱ কৰিছোঁ মই তাইকে পৃথিৱীলৈ আনি বহুত ভাল কাম কৰিলোঁ। তাইৰ মুখখনত মই তাইৰ দেউতাকৰ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ। এতিয়াৰ পৰা সেইক লৈয়ে মই মোৰ গোটেই জীৱন জীয়াই থাকিব পাৰিম। অঁ আৰতী, পাৰিবি, নিশ্চয় পাৰিবি। আৰু আমি আছোঁৱেই নহয় তোৰ লগত। আমাৰ অৱস্থা পাতি ইমান ভাল নহয়। গাঁওখনৰ সকলোৰে প্ৰায় একেই অৱস্থা। তথাপিতো তোক মানসিকভাৱে সাহসটো দিব পাৰিম। নিজকে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবি আৰতী। আমি আছোঁ তোৰ লগত, আমি সকলো আছোঁ। এতিয়া বাদ দে সেইবোৰ কথা। আজি ভাল এটা দিন, সেইবোৰ কথা মনলৈ নানিবি আৰু। পিছে ছোৱালীজনীৰ নামটো কি ৰাখিম বুলি ভাবিছ? নকলি দেখোন। মই গৰ্ভৱতী বুলি গম পোৱাৰ পিছতে আমাৰ এখেতে এদিন কৈছিল, যদি ছোৱালী সন্তান আছে তেন্তে নাম ৰাখিব পল্লৱী। গতিকে বাইদেউ এই নাম পল্লৱীয়ে ৰাখিম। অঁ, বৰ ধুনীয়া নাম, পল্লৱী মাজনী। অঁ, মোক তুমি বৰ্মা বুলিয়েই মাতিবা। আশীৰ্বাদ কৰিছোঁ তোমাৰ জীৱনটো যাতে সুখময় হওক। আৰে পল্লৱী মাজনী, কলৈ যোৱা দৌৰি দৌৰি? মই অলপ খেলিবলৈ যাওঁ মা। স্কুলৰ পৰা আহি পাইছাহে, এনেও ইমান গৰম, এতিয়া আকৌ খেলিবলৈ দৌৰ মাৰিছা। অলপ জিৰাই লোৱাহি, পিছত খেলিবা। নাই মা, এতিয়া মই নিজে আহোঁ, মোৰ ভাগৰ লগা নাই নহয়। অলপ সময় খেলি আহোঁ মা, তাৰপিছত আহি আকৌ পঢ়িব লাগিব নহয়। হয় নেকি? খেলিবলৈ ইমান মন গৈছে যেতিয়া যোৱা বাৰু, কিন্তু বেছি দেৰি নকৰিবা। হ'ব মা, মই সোনকালে গুচি আহিম। চাওঁতে চাওঁতে দিনবোৰ কেনেকৈ যে পাৰ হৈ গ'ল। সিদিনাখন পল্লৱী মাজনীৰ জন্ম হৈছিলহে, এতিয়া তাই স্কুলো যাব পৰা হ'ল। কিমান কষ্টত যে তাইক মই ডাঙৰ দীঘল কৰি আছোঁ সেয়া একমাত্ৰ মইহে জানো। শুনিছে, আপুনিতো গুচি গ'ল আমাক এৰি থৈ। আমাৰ কথা এবাৰো নাভাবিলে ন? মই জানো ওপৰৰ পৰা আপুনি আমাক সদায় চাই থাকে। আপোনাৰ জানো ভাল লাগিছে আমাৰ এনেকুৱা দুখ দুৰ্দশা দেখি? কিয় আপুনি এনেকুৱা কৰিলে? কিয় আপুনি স্বাৰ্থপৰ হৈ গ'ল? আমাক এৰি থৈ কিয় গুচি গ'ল? মোকো লৈ যাব লাগিছিল আপোনাৰ লগতে। আপোনাৰ অবিহনে যে মই জীয়াই থাকিব পাৰিম ভবাই নাছিলোঁ। কেইবাবাৰো ভাবিলোঁ নিজৰ জীৱনটো শেষ কৰি দিওঁ বুলি, কিন্তু নোৱাৰিলোঁ। কাৰণ আপুনি মোৰ গৰ্ভত আপোনাৰ শেষ চিনটো দি থৈ গ'ল যে। বহু কষ্ট কৰি হ'লেও তাইক জন্ম দিলোঁ, আৰু জন্ম দিয়াৰ পিছতে জানো সকলো কষ্ট শেষ হৈ গ'ল। বেচেৰি মোৰ ছোৱালীজনীয়ে 6 মাহৰলৈকে কাপোৰ এযোৰ পিন্ধিব পোৱা নাছিল। মোৰ পুৰণা কাপোৰ তাইৰ গাত মেৰিয়াই ৰাখিছিলোঁ, যাতে ঠাণ্ডাৰ পৰা বচাব পাৰোঁ। আনৰ ল'ৰা ছোৱালীক দেখোঁ কিমান কি ভাল ভাল বস্তু খুৱাই ডাঙৰ কৰে, কিন্তু মোৰ ছোৱালীজনীক আজিলৈকে ভাগ্যত নহ'ল যে তাইক মই ফল মূল এটা আনি খুৱাব পাৰোঁ। খাব পৰা হোৱাৰে পৰা বেচেৰীজনীও মোৰ লগতে নিমখ ভাত, বাৰীৰে শাক পাত সেইবোৰে খাই আছে। মাছ মাংসটো দূৰৰে কথা, কেতিয়াও আনি খুৱাব পৰা নাই। কেতিয়াবা কাৰোবাৰ ঘৰত ভোজ খাবলৈ গ'লে তেতিয়াই যি খাবলৈ পায় ছোৱালীজনীয়ে। কিমান হেঁপাহত যে ভাতকেইটা খাই তেতিয়া মই তাইৰ মুখলৈকে চাই থাকোঁ। মোৰ পাতৰখিনিও তেতিয়া মই তাইকে দিওঁ। এনেকৈ দুখ কষ্টৰ মাজতে জীয়াই আছোঁ। মনত মাত্ৰ এটাই আশা, মোৰ ছোৱালীজনীৰ ভাগ্যখন যাতে মোৰ দৰে নহওক, তাই যাতে জীৱনত বহুত সুখ পাওক। দুখ কষ্টৰ মাজতে এনেকৈয়ে পল্লৱীৰ জীৱনটো আগবাঢ়ি গৈ থাকিল। আজি পল্লৱী মেট্ৰিকৰ ৰিজাল্ট দিছে। মা, আজি মোৰ ৰিজাল্ট দিলে নহয়।
পাছ কৰিলোঁ মা, ছেকেণ্ড ডিভিজন পাইছোঁ। সঁচাইনে পল্লৱী, তই পাছ কৰিলি? মেট্ৰিকৰ দেওনাখন যে তই পাৰ কৰিব পাৰিবি ভবাই নাছিলোঁ অ' মাজনী। তোকতো সা সুবিধা বুলিবলৈ একোৱেই দিব পৰা নাছিলোঁ। কিমান কষ্ট কৰি তই এইখিনিলৈকে পঢ়িলি, একেবাৰতে যে পাছ কৰিব পাৰিছ, তাকো ছেকেণ্ড ডিভিজন লৈ। মই আজি বহুত সুখী মাজনী। কিন্তু সমানে দুখো লাগিছে অ'। পঢ়াৰ প্ৰতি তোৰ ধাউতি সৰুৰে পৰাই আছিল, কিন্তু মইহে পঢ়া শুনাৰ কাৰণে অলপো সুবিধা কৰি দিব নোৱাৰিলোঁ তোক। দিনৰ দিনটো লোকৰ ঘৰত কাম কৰোঁ, যি দুই এপইচা পাওঁ সেয়া দি আমাৰ খোৱা পিন্ধাই নোজোৰেগে। ভাল কিতাপ পত্ৰ এখনো আনি দিব নোৱাৰিলোঁ তোক। অলপমান সুবিধা পোৱা হ'লে তই হয়তো আৰু ভালকৈ পাছ কৰিলি হ'লে। মা, তুমি সেইবোৰ কথা ভাবি দুখ কিয় কৰিছা? সৰুৰে পৰাতো দেখিয়ে আহিছোঁ তুমি কিমান কষ্ট কৰি আমাৰ এই ঘৰখন চলাই আছা। খাই পিন্ধি যে জীয়াই থাকিব পাৰিছোঁ সেয়া কেৱল মাত্ৰ তোমাৰ বাবেহে মা। আৰু বেছি ভালকৈ পাছ কৰিনো কি কৰিলোঁ হ'লে মা? এনেও জানোৱেই ইয়াতকৈ আগলৈ আৰু মই পঢ়িব নোৱাৰোঁ। কিয় নপঢ়িবি মাজনী? মই মোৰ গাৰ ছাল বিক্ৰী কৰি হ'লেও তোক পঢ়ুৱাম। নাই নাই মা, এইটো কথাত কিন্তু তুমি মোক জোৰ নকৰিবা। মই বহুত আগতে ভাবি থৈছিলোঁ মেট্ৰিকলৈকে পঢ়ি মই মোৰ পঢ়া সামৰিম। তোমাৰ এতিয়া বয়সো হৈছে, তাৰোপৰি দুখ কষ্ট আৰু চিন্তাই তোমাক বয়সতকৈ বেছি বয়সীয়াল কৰি তুলিছে। ইমান দিন মোৰ কাৰণে যিমান কষ্ট কৰিব লাগে কৰিলা তুমি, আৰু নালাগে মা। এতিয়াৰ পৰা ময়ো তোমাৰ প্ৰতিটো কামতে সহায় কৰিম। এইবোৰ কি কৈছ তই পল্লৱী মাজনী? তই মোৰ লগত আনৰ ঘৰত কাম কৰিব যাবি, সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি দুখীয়া মানুহ মা, আমাক এনেকৈ কষ্ট কৰি খাবলৈ ভগৱানে জন্ম দিছে। আৰু এনেকৈ অকলে অকলে তুমি কিমান দিন আৰু কষ্ট কৰিবা? এতিয়াৰ পৰা ময়ো তোমাৰ লগত যাম আৰু লাহে লাহে কামবোৰ শিকিম। এবাৰ সকলো কাম শিকি গ'লে তুমি আৰু যাব নালাগে আনৰ ঘৰত কাম কৰিবলৈ। এতিয়া মই ডাঙৰ হ'লোঁ মা, এতিয়া তোমাৰ দায়িত্ব মই ল'ম। কিন্তু মাজনী, বুজিবলৈ চেষ্টা কৰ। নাই নাই মা, আৰু একো কথা বুজিবলৈ নাই। এতিয়া আৰু সেইবোৰ কথা বাদ দিয়া। এনেকৈ চকুৰ আগত তুমি ইমান কষ্ট কৰি থকা মই চাই থাকিব নোৱাৰোঁ আৰু মা। এইটো কথাত কিন্তু তুমি মোক বাধা দিব নোৱাৰিবা। সৰুৰে পৰাই মই তোমাৰ সকলো কথাই মানি আহিছোঁ। এইবাৰ অন্ততঃ এইটো কথা তুমি মোৰ মানা। কি ক'ম আৰু মই মাজনী, দুখীয়া ঘৰত জন্ম হোৱাটোৱেই চাগে তোৰ ভুল হ'ল। অঁ আৰতি বাই, আজি আকৌ তোমাৰ লগত এয়া কোন? এইজনী মোৰ ছোৱালী পল্লৱী, জিদ কৰি মোৰ লগত ইয়ালৈ আহিছে। আজিৰ পৰা বোলে তাইও ইয়াত মোৰ লগত কাম কৰিব। অঁ হয় নেকি? পিছে আমাৰ আকৌ এগৰাকী বাইহে প্ৰয়োজন। দুজনী কাম কৰা মানুহৰ পইচা দিব নোৱাৰিম কিন্তু দেই, বাজেট ইমান বেছি নহয়। হ'ব বাইদেউ, কোনো কথা নাই। মই মাত্ৰ মাৰ লগত কামখিনি শিকি ল'বলৈহে আহিছোঁ। লাহে লাহে কামখিনি শিকি ল'ব পাৰিলে মাক আৰু ইমান কষ্ট কৰি কামলৈ আহিব নিদিওঁ। আপোনালোকৰ সকলো কাম কাজ ময়ে কৰি দিম তেতিয়া। অঁ হয় নেকি? আৰতি বাই, তোমাৰ ছোৱালীজনী কিন্তু বৰ মৰম লগা দেখাত, কিন্তু স্বাস্থ্য পাতিহে বৰ ভাল নহয়। এইটো দেহাৰে কাম বন কৰিব পাৰিব জানো তাই? স্বাস্থ্য পাতি আৰু ক'ৰ পৰানো ভাল হ'ব? তাইনো সৰুৰ পৰা খাবলৈ পাইছে কি? কেতিয়াবা এনেকুৱাও দিন গৈছে যে আমি মাক জীয়েক দুজনী লঘোণেই কটাব লগা হৈছে। তাইতো দেউতাকক দেখিবও নাপালে। মোৰ গৰ্ভত থাকোঁতেই তাইৰ দেউতাক ঢুকালে। অকলশৰীয়া মাকজনীয়ে যিমানখিনিলৈকে পাৰোঁ কৰিলোঁ আৰু। গাঁৱৰ মানুহখিনিয়েও প্ৰথমে অলপ সহায় কৰিছিল, কিন্তু তেওঁলোককনো আৰু কি ক'ম, আমাৰ বোজা তেওঁলোকেনো কিয় বৈ থাকিব। চবৰেতো নিজৰ নিজৰ ঘৰ পৰিয়াল আছে, নিজৰ কথাই চিন্তা কৰিব নে আমাৰ কথা? লাগিলে আমি দুজনী নোখোৱাকেই থাকোঁ, তথাপি এতিয়া আৰু তেওঁলোকক আমনি নকৰোঁ। অঁ হ'ব দিয়া বাই, দুখ নকৰিবা আৰু। এতিয়াৰ পৰা যিহেতু আমাৰ ঘৰতে কাম কৰিব, ভাল বেয়া ইটো সিটো বস্তু খাবলৈ পাবই নহয়, স্বাস্থ্য ঠিক হৈ যাব। কি নাম কৈছিলা মাজনী তোমাৰ? পল্লৱী বাইদেউ, মোৰ নাম পল্লৱী। অঁ পল্লৱী, পিছে আমাৰ ঘৰত কিন্তু কাম বহুত, পাৰিবা নহয়? খেতি মাটিও বহুত আছে, পথাৰৰ কামো কৰিব লাগিব কিন্তু। পাৰিম পাৰিম বাইদেউ, মনত সাহস থাকিলে সকলো কামেই সম্ভৱ। ঠিকে আছে বাৰু, তেনেহ'লে এতিয়া এটা কাম কৰা, মোৰ বজাৰ কেইটামান কৰিবলৈ আছে। ওচৰৰ দোকানখনৰ পৰা বজাৰকেইটা লৈ আহাগৈ। ঠিক আছে বাইদেউ। তুমি কোন হয় বাৰু? আগে পিছে ইয়াত দেখা নাই কিন্তু তোমাক। মোৰ ঘৰ ওচৰৰ গাঁওখনতে, আজি প্ৰথম আহিছোঁ ইয়ালৈ, সেইকাৰণে আপুনি মোক আগত ইয়াত দেখা নাই। অঁ আমাৰ ইয়ালৈ মানে নতুনকৈ আহিছা? কোনটো তোমালোকৰ ঘৰ? মোৰ ঘৰ ওচৰৰ গাঁৱত, ক'লোৱেই নহয়। ইয়াত মই মানুহ এঘৰত কামত সোমাইছোঁ। কি কোৱা? তুমি তাৰমানে কাম কৰা ছোৱালীহে? হয়, আপুনি ঠিকেই শুনিছে। মই মানুহৰ ঘৰত কাম কৰা এজনী ছোৱালী। চাওক, বাটটো এৰি দিয়কচোন। বাইদেৱে মোক বজাৰ কৰিবলৈ পঠাইছিল। বাইদেউ চাগে ঘৰত মোলৈ ৰৈ আছে। ৰ'বাচোন, বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বা নেকি বাৰু? মোৰ দেৰি হৈছে, যাবলৈ দিয়ক এতিয়া। নামটো কৈ থৈ নগ'ল ছোৱালীজনীয়ে। ইমান মৰম লগা ছোৱালীজনীয়ে আনৰ ঘৰত কাম কৰে। কাৰ ঘৰত কাম কৰে বা খবৰ কৰিব লাগিব। আপোনাক কিমানবাৰ
ক'ব লাগিব মোৰ পিছা নকৰিব আজি মই পিছে পিছে আহি ইয়ালৈকে পালেহি চোৱা বেয়া নাপাবা প্লিজ আৰু মোক ভুল নুবুজিবা মই গম পাইছিলোঁৱে আজি তুমি ইয়ালৈ কঠীয়া তুলিবলৈ আহিবা সেইকাৰণে তোমাক এবাৰ চাবলৈহে আহিলোঁ কিয় মোক কিয় চাব লাগে আপোনাৰ যোৱা এটা বছৰ ধৰি আপুনি মোৰ পিছা কৰি আছে যলৈকে যাওঁ তাতে আহে আপুনি মোৰ কিন্তু এইবোৰ একেবাৰে ভাল নালাগে বহুতবাৰ কৈছোঁ আপোনাক মইতো তোমাক একো ডিষ্টাৰ্ব দিয়া নাই মই মাত্ৰ তোমাক এবাৰ চাব খোজোঁ তাতনো তোমাৰ কি আপত্তি তুমিতো আজিলৈকে তোমাৰ নামটোও মোক নকলা যোৱা এবছৰ ধৰি পিছে পিছে ঘূৰি আছোঁ কিন্তু তোমাৰ মুখৰ পৰা তোমাৰ নামটোও মই উলিয়াব নোৱাৰিলোঁ অচিনাকি ল'ৰা এটাক মই মোৰ নামটো কিয় ক'ম বাৰু আৰু শুনক আজি আপোনাক মই শেষবাৰৰ কাৰণে ভালকৈ কৈ দিছোঁ দেখাই শুনাই আপুনি ভাল ঘৰৰ ল'ৰাজনেই লাগে আপুনি মোৰ পিছে এৰি দিয়ক মই দুখীয়া ঘৰৰ এজনী সাধাৰণ ছোৱালী আনৰ ঘৰত কাম কৰি খাওঁ আপোনাৰ দৰে ভাল ল'ৰা এটাই মোৰ পিছে কিয় কৰি আছে আৰু নকৰিব অনুৰোধ কৰিছোঁ আপোনাক মই মোৰ পিছে নকৰিব আৰু তুমি কিয় বুজিও অবুজ হৈছা তুমি বুজি পোৱা নাই যোৱা এটা বছৰে মই তোমাৰ পিছে পিছে ঘূৰি আছোঁ কিয় কাৰণ মই তোমাক ভাল পাওঁ আৰু ভাল পোৱাই ধনী দুখীয়া সেইবোৰ নুবুজে তোমাক দেখা দিনৰে পৰা মই তোমাৰ প্ৰেমত পৰিছোঁ আৰু আজীৱন মই তোমাকেই ভাল পাই থাকিম কিন্তু মই আপোনাক ভাল নাপাওঁ বুজি নাপায় নেকি আপুনি আৰু মোৰ পিছে নকৰিব ৰ'বাচোন আজিতো অন্ততঃ তোমাৰ নামটো কৈ থৈ যোৱা গুচি গ'ল আজিও গুচি গ'ল তাই আজিও মই তাইৰ নামটো গম নাপালোঁ তুমি মোৰ পৰা যিমানে আঁতৰি থাকিবলৈ চেষ্টা নকৰা কিয় এদিন নহয় এদিন মই তোমাক নিজৰ কৰিহে এৰিম আপুনি আপুনি ইয়াত আপুনি শেষত মোৰ ঘৰো আহি ওলালেহি অঁ এই কামটো মই আগতেই কৰিব লাগিছিল আৰু এতিয়া মই তোমাৰ নামটোও গম পালোঁ তোমাৰ নাম পল্লৱী চোৱা পল্লৱী আৰু কিমান ইগন'ৰ কৰিবা মোক ঘঁহি থাকিলে বোলে শিলো এদিন ক্ষয় যায় কিন্তু তুমি তোমাৰ অন্তৰখন কিয় নগ'লে চোৱা মোৰ চকুত তোমাৰ প্ৰতি থকা অসীম ভালপোৱা তুমি সঁচাই অনুভৱ নকৰানে মই এইবোৰ কথা শুনিব নোখোজো অনুগ্ৰহ কৰি আপুনি ইয়াৰ পৰা গুচি যাওক নাযাওঁ আজি মই গুচি যাবলৈ ইয়ালৈ অহা নাই আজি সকলো কথা ঠিক কৰিহে যাম কি ঠিক কৰিব আহিছে আপুনি মাতা তোমাৰ মা দেউতাক সকলোকে মাতা মোৰ মনৰ কথা এতিয়া মই তোমাৰ মা দেউতাক ক'ম তুমিহে বুজি নোপোৱা তোমাৰ মা দেউতাই নিশ্চয় বুজি পাব পল্লৱী মাজনী কোন হয় এখেত চোৱাচোন মা মই যে তোমাক কৈছিলোঁ ল'ৰা এজনৰ কথা সেইজনেই এইজন অঁ তাৰমানে তুমি তোমাৰ মাক মোৰ বিষয়ে অলৰেডি কৈয়ে থৈছা ভালেই হ'ল দিয়া মই চব কথা আকৌ নতুনকৈ ক'ব নালাগে তোমাৰ দেউতাকো মাতা পল্লৱী আজি তোমাৰ মা দেউতা সকলোকে সাক্ষী কৰি মই তোমাক নিজৰ কৰি লৈ যাম বোপাও পল্লৱীৰ দেউতাক ক'ৰ পৰানো আহিব তেওঁ এইখন পৃথিৱীত নাই নহয় চোৱা বোপা মই পল্লৱীক বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ জন্মৰ আগতেই মোৰ ছোৱালী পল্লৱীয়ে তাইৰ দেউতাকক হেৰুৱাইছে আমাৰ দুইজনী জীৱনটো অভিশাপতকৈ কোনো গুণে কম নহয় বহু দুখ কষ্টৰে দিন পাৰ কৰিছোঁ বোপা তোমাক দেখিয়ে বুজি পাইছোঁ তুমি হয়তো ভাল ঘৰ এখনৰে ল'ৰা যোৱা 2টা বছৰে তুমি মোৰ ছোৱালী পল্লৱীক ভাল পোৱাৰ প্ৰস্তাৱ দি আহিছা মই সকলো কথাই জানো পল্লৱীয়ে মোক চব কথাই কৈছে তুমি সঁচাকৈয়ে মোৰ ছোৱালী পল্লৱীক বহুত বেছি ভাল পোৱা সেইটো মই বুজি পাইছোঁ আৰু হয়তো পল্লৱীয়েও বুজি পাইছে কিন্তু তাই ভয় কৰে আমাৰ নিচিনা দুখীয়া ঘৰৰ এজনী ছোৱালীক তোমাৰ ঘৰৰ মানুহে জানো মানি ল'ব চোৱা বোপা তুমি বহুত ভাল ল'ৰা কিন্তু মোৰ ছোৱালী পল্লৱী দেউতাক নোহোৱা ছোৱালী মই তাইক এনেকুৱা এখন ঘৰত বিয়া দিব খোজোঁ য'ত তাই মাক দেউতাক বাই ভনী সকলোৰে মৰম পাওক তোমাৰ মা দেউতা আৰু ঘৰৰ মানুহে যদি মোৰ ছোৱালী পল্লৱীক মৰমেৰে গ্ৰহণ কৰে তেতিয়া মোৰ কোনো আপত্তি নাই কাৰণ তাৰ এতিয়া বিয়াৰ উপযুক্ত বয়সো হৈছে মোৰ মা দেউতাই কিয় গ্ৰহণ নকৰিব নিশ্চয় গ্ৰহণ কৰিব মই আজিয়ে মা দেউতাৰ লগত কথা পাতিম আৰু খুব সোনকালে পল্লৱীক মই মোৰ নিজৰ কৰি লৈ যাম মা তুমি এইবোৰ কি ক'লা মোৰ বিয়া হোৱাৰ ইচ্ছা নাই মই বিয়া হৈ গুচি গ'লে তুমি অকলশৰে কাৰ লগত থাকিবা নাই নাই মা মই তোমাক এৰি থৈ ক'তো নাযাওঁ আৰে মোৰ আকৰি ছোৱালীজনী ছোৱালী হৈ জন্ম হৈছে যেতিয়া এদিন নহয় এদিনতো বিয়া হ'বই লাগিব আৰু আজিৰ যুগতো যে কোনোবা এজন ল'ৰাই তোক হিয়া উজাৰি ভাল পায় ইমান মৰম কৰে সেইজন ল'ৰাৰ লগত তই গোটেই জীৱন সুখত থাকিব পাৰিবি অ' তোৰ বিয়াখন দিব পাৰিলে মই মোৰ জীৱনৰ চবতকৈ ডাঙৰ দায়িত্বটো পালন কৰা হ'ব আৰে শিপুৰীলৈ গৈতো ময়ো এখেতক মোক দেখুৱাব লাগিব ভাল এখন ঘৰত ভাল ল'ৰা এটালে আমাৰ ছোৱালীজনীক বিয়া দিছোঁ বুলি অন্ততঃ মই তেখেতক ক'ব পাৰিম শিপুৰীলৈ গৈ সেইবোৰ তুমি কি কৈছা মা তুমি ক'তো নোযোৱা আমি দুজনী সদায় একেলগে থাকিম সেইবোৰ কোৱাৰ কথাহে মাজনী মোৰ এতিয়া বয়স হৈছে এদিন নহয় এদিনতো মৰিবই লাগিব
গতিকে মই মোৰ দায়িত্বখিনি পালন কৰি থৈ যাব খোজোঁ। এইবোৰ তই কি কৈছ অপূৰ্ব? ইমান দুখীয়া ঘৰৰ ছোৱালী এজনী, আনৰ ঘৰত কাম কৰি খোৱা ছোৱালী এজনীক তই ভাল পাৱ আৰু বিয়াও পাতিব খোজ? সেইটো কেতিয়াও সম্ভৱ নহয়। পাগল হৈছ নি তই অপূৰ্ব? তই কি কৈ আছ বুজি পাইছনে তই? বংশ পৰিয়ালৰ মানুহৰ আগত আমি কেনেকৈ ওলাম বাৰু? নাই নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। প্লিজ মা পাপা বুজিবলৈ চেষ্টা কৰা। তাই দুখীয়া ঘৰৰ হ'ল বুলিয়ে তাই কিবা ছোৱালী নহয় নেকি? দেখাই শুনাই স্বভাৱ চৰিত্ৰ বহুত ধুনীয়া তাই। তোমালোকে লগ পালে গম পাবা নহয়। আৰে সেইবোৰ দি আমি কি কৰিম? অন্ততঃ আমাৰ ষ্টেটাছৰ লগত মিলাটো হ'ব লাগিব। মা, যোৱা 2 বছৰ ধৰি মই তাইক ভাল পাই আহিছোঁ। তাইয়ে মোৰ প্ৰথম ভালপোৱা আৰু তাইয়ে মোৰ শেষ ভালপোৱা হৈ থাকিব। তাইৰ বাহিৰে মই আন কাকো গ্ৰহণ কৰিব নোৱাৰোঁ। আৰে তোৰ কাৰণে ইমান ভাল ভাল ঘৰৰ পৰা প্ৰস্তাৱ আহি আছে। অঁ, ইমান ভাল ভাল ঘৰৰ প্ৰস্তাৱ আহিছে আৰু তই ক'ৰবাৰ কাম কৰা ছোৱালীজনীক ভাল পাই বহি আছ। মোৰ ভাল বন্ধু এজন আছে, তাৰ জীয়েকৰ লগত তোৰ বিয়াৰ কথা মই প্ৰায় আগবঢ়াইছোঁ। তই সেইজনী ছোৱালীকে বিয়া পাতিব লাগিব। সেই কাম কৰা ছোৱালীজনীৰ কথা পাহৰি যা আজিৰ পৰা। নোৱাৰোঁ পাপা, মই তাইক পাহৰিব কেতিয়াও নোৱাৰোঁ। তেনেহ'লে শুন, তই যদি সঁচাকৈ সেইজনী ছোৱালীক বিয়া পাত, তেন্তে এইখন ঘৰত তোৰ কোনো অধিকাৰ নাই। কাৰোবাৰ ঘৰত কাম কৰা ছোৱালী এজনীক আমি আমাৰ ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব কেতিয়াও নোৱাৰোঁ। হয় নেকি? তোমালোকে এনেকৈ কৈ দিব পাৰিলা? ঠিক আছে মা পাপা, তোমালোকৰ কাৰণে যদি মোতকৈ বেছি তোমালোকৰ ষ্টেটাছ প্ৰিয়, তেন্তে ঠিক আছে। নাথাকোঁ মই এইখন ঘৰত, ওলাই যাম মই ইয়াৰ পৰা। তথাপিও মই পল্লৱীকে বিয়া পাতিম। পাগল নহবি অপূৰ্ব, সেইবোৰ কি কৈ আছ তই? দুদিনৰ চিনাকি ছোৱালীজনীৰ কাৰণে তই আমাক এৰি দিব ওলাইছ? সেইজনীয়ে তোৰ ওপৰত কি যাদু কৰিলে? নিশ্চয় কিবা ক'লা যাদু কৰিছে তোৰ ওপৰত। তোৰ টকা পইচা ধন সম্পত্তি দেখি তোৰ ওপৰত লম্ভিব চেষ্টা কৰিছে তাই। প্লিজ মা প্লিজ, এইবোৰ উল্টা পুল্টা কথা নক'বা। আৰে তাই আজিলৈকে মোৰ নামটো পৰ্যন্ত নাজানে। মইহে তাৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ আৰু মই তাইক অলৰেডি নিজৰ পত্নী বুলি গ্ৰহণ কৰিলোৱেই। যিখন ঘৰত মোৰ পত্নীৰ বাবে সন্মান নাই, সেইখন ঘৰত মই এনেও নাথাকোঁ। অপূৰ্ব, সেইবোৰ কথা নকবি অ'। যাব দিয়া তাক। যোনে আমাৰ সন্মানৰ কথা চিন্তা নকৰে, তেনেকুৱা সন্তান আমাক নালাগে। আমাৰ সা সম্পত্তি যিমান আছে চব আমাৰ সৰু ল'ৰাটোৰ নামত লিখি দিম। আজিৰ পৰা ইয়াৰ আমাৰ ঘৰত আৰু এই সম্পত্তিত কোনো অধিকাৰ নাই। অপূৰ্ব, তোমাৰ ভাল পোৱাৰ আগত আমিও হাৰ মানিব লগা হ'ল। ভাবিছিলোঁ মোৰ ছোৱালীজনীক এনেকুৱা এখন ঘৰত বিয়া দিম য'ত তাই পৰিয়ালৰ মৰম পাব, কিন্তু তুমি এই পল্লৱীৰ বাবেই নিজৰ ঘৰ পৰিয়াল চব এৰি দিলা। আপুনি চিন্তা নকৰিব মা, মোৰ পৰিয়ালৰ মানুহৰ মৰম নাপালেও মই পল্লৱীক কোনোদিন কষ্ট পাব নিদিওঁ। গোটেই জীৱন তাইক এতিয়া যেনেদৰে ভাল পাওঁ তেনেকৈ ভাল পাই যাম। পল্লৱী সদায় সুখত থাকিব মা, আপুনি বিশ্বাস কৰক। বিশ্বাস কৰিছোঁ বোপা, তোমাৰ ওপৰত বিশ্বাস আছে বাবেইতো মোৰ কলিজাৰ টুকুৰা মোৰ ছোৱালী পল্লৱীক তোমাৰ হাতত গতাই দিছোঁ। যা মাজনী যা, আজিৰ পৰা তোৰ নতুন সংসাৰ আৰম্ভ হ'ব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তই যাতে গোটেই জীৱন সুখত থাক। যাই ভালে থাকিবি। মা, মই বাৰে বাৰে ক'লোঁ তোমাক, মই তোমাক এৰি থৈ নাযাওঁ। মই ইয়াতে থাকিম, কিন্তু জোৰ কৰি তুমি মোক বিয়া দিব ওলাইছা। আনকি তোমাৰ শপত দিলা মোক, আৰু তোমাৰ শপত মই ভাঙিব নোৱাৰোঁ। সেইকাৰণেহে আজি মই যাব ওলাইছোঁ মা, কিন্তু তুমি চিন্তা নকৰিবা, মই আহি থাকিম। পল্লৱী, তোমাক মই পৃথিৱীৰ সমস্ত সুখ দিব খোজোঁ, কিন্তু কি কৰিম, এতিয়া মই এনেকুৱা এটা পৰিস্থিতিত আছোঁ যে ইয়াতকৈ বেছি মোৰ সামৰ্থ্য নাই। মোৰ একাউণ্টত যিকেইটকা আছিল তাৰে সেইখিনি মাতি লৈ সেই ঘৰটো বনালোঁ। 2টা কোঠালিৰ জুপুৰি ঘৰ এটা। কিন্তু পল্লৱী, বিশ্বাস কৰা, ঘৰটো সৰু হ'ব পাৰে, কিন্তু মোৰ মনত থকা তোমাৰ প্ৰতি থকা ভালপোৱা বহুত বেছি। একো নাই অপূৰ্ব, মই এতিয়া ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ যে তুমি মোক সঁচা অন্তৰে ভাল পোৱা। ইয়াতকৈ বেছি আৰু এজনী ছোৱালীক কি লাগিব? কিন্তু এটা কথা কওঁ অপূৰ্ব, এনেকৈ খং কৰি তোমাৰ মা দেউতাক এৰি থৈ অহাটো কিন্তু ভাল কথা নহ'ল। এতিয়া চাগে তেওঁলোকৰো খং কমিছে। তুমি এবাৰ নহ'লে গৈ চাবা নেকি? গৈছিলোঁ পল্লৱী, আজি ৰাতিপুৱাই মই তেওঁলোকৰ আশীৰ্বাদ বিচাৰি গৈছিলোঁ। কিজানিবা তেওঁলোকৰ মনটো সলনি হ'ল সেইবুলি ভাবি। কিন্তু নাই, তেওঁলোকৰ মন সলনি হোৱা নাই আৰু কেতিয়াও নহয়। মোক দেখাৰ লগে লগে দেউতাই দৰজা বন্ধ কৰি দিলে। বহুত সময় থিয় হৈ থাকিলোঁ তাত, কিন্তু নাই, মাও আনকি ওলাই নাহিল। আৰু আজি বোলে পেপাৰতো দিছে মোক তেওঁলোকে ত্যায্য পুত্ৰ কৰিলে। গতিকে মই আৰু তেওঁলোকৰ ওচৰলৈ গৈ কি কৰিম কোৱাচোন? মোৰ কাৰণে এইবোৰ হ'ল অপূৰ্ব। মই নিজেতো দেউতাৰ মৰম নাপালোৱেই, তোমাকো তোমাৰ মা দেউতাৰ পৰা আঁতৰাই আনিলোঁ। আৰে পল্লৱী, এনেকৈ কিয় কৈছা? তুমি কেনেকৈ মোক আঁতৰাই আনিলা? মই নিজ ইচ্ছামতে আঁতৰি আহিছোঁ।
আৰু সেইবোৰ কথা বাদ দিয়া এতিয়া। আজিৰ পৰা আমাৰ জীৱনৰ নতুন আৰম্ভণি হ'ব গৈ আছে। সেইবোৰ কথা মনত পেলাই মন বেয়া কৰি নাথাকিবা আৰু এতিয়া। পল্লৱীও, আমাৰ বিয়া হোৱা কেইবামাহো হ'ল। এই কেইমাহত তোমাক মই বহুত কষ্টতে ৰাখিলোঁ। ইটোৰ পিছত সেইটো ইণ্টাৰভিউ দি থাকিলোঁ, কিন্তু চাকৰি এটাহে নহ'ল। কিন্তু আজি যিটো চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গৈ আছোঁ, সেইটো হ'ব যেন লাগিছে। শুনিবলৈ পোৱা মতে যিমানকেইজন কেণ্ডিডেট আছে চবতকৈ বোলে ময়েই বেছি কোৱালিফাইড। মোৰ বন্ধু এজনৰ চিনাকি অফিচ হয়, মই পোৱাৰ চান্স আছে। হয় নেকি অপূৰ্ব? বৰ ভাল কথা। এইবাৰ তুমি চাকৰিটো পাবাই, চাবাচোন। মোৰো তেনেকুৱা লাগি আছে। তুমি ইণ্টাৰভিউ দি সোনকালে ঘৰলৈ আহিবা। মোৰো এটা ডাঙৰ গুড নিউজ আছে তোমাক দিবলৈ। গুড নিউজ? কি গুড নিউজ পল্লৱী? কোৱাচোন, এতিয়াই কোৱা। নাই এতিয়াই নকওঁ মই। আবেলি তুমি আহি তোমাৰ চাকৰিৰ গুড নিউজটো দিবা আৰু মই তোমাক আমাৰ গুড নিউজটো দিম। তুমি যে নহয় পল্লৱী, এতিয়াই কৈ দিলেনো কি হয়? ছাৰপ্ৰাইজ আকৌ। অলপ দেৰি ধৈৰ্য ধৰা। ঠিক আছে বাৰু, মই সোনকালে আহিম দিয়া, তেতিয়া ক'বা। ঠিক আছে, এতিয়া সোনকালে যোৱা, নহ'লে ইণ্টাৰভিউৰ কাৰণে দেৰি হ'ব। অঁ, ঠিকেই কৈছা তুমি, সোনকালে যাওঁ মই। আজিহে মোৰ মনটো শান্তি লাগিছে। সৰুকৈ হ'লেও চাকৰি এটা অন্ততঃ যোগাৰ কৰিব পাৰিলোঁ। এতিয়াৰ পৰা পল্লৱীৰ সকলো প্ৰয়োজন মই পূৰা কৰিব পাৰিম। ভবা নাছিলোঁ কেতিয়াও যে এনেকুৱা এটা সৰু চাকৰিৰ কাৰণেও মই এদিন হাবাথুৰি খাব লাগিব। যি কি নহওক, পল্লৱীৰ কাৰণে মই সকলো মানি ল'ব পাৰিম। যাওঁ, সোনকালে তাইক গৈ কওঁগৈ যে মোৰ চাকৰিটো হৈ গ'ল। তাইৰ যে মনটো আজি কিমান ভাল লাগিব। আৰু তাইও মোক কিবা গুড নিউজ দিব বুলি কৈছিলে নহয়। যাওঁ সোনকালে ঘৰলৈ যাওঁ। উঠা না অপূৰ্ব, উঠা। এবাৰ চকু মেলি চোৱা। হে ভগৱান, তুমি আৰু মোৰ ছোৱালীজনীক কিমান পৰীক্ষা ল'বা। সৰুৰ পৰাই মাত্ৰ দুখৰ ওপৰত দুখেই পাই আছে তাই। বিয়াখন হোৱাৰ পিছত ভাবিছিলোঁ এতিয়া অন্ততঃ তাইৰ জীৱনটো অলপ ভাল হ'ব, কিন্তু নাই, তুমি সেইটো সহ্য কৰিব নোৱাৰিলা ন ভগৱান। জোৱাই পোৱালিটোকো তুমি আমাৰ পৰা কাঢ়ি লৈ গ'লা। অপূৰ্ব, তুমিতো কৈছিলা ঘূৰি আহি তুমি মোক গুড নিউজ দিবা। দিয়া আকৌ, দিয়া তোমাৰ গুড নিউজ। আৰু মই যে তোমাক গুড নিউজ দিবলৈ ৰৈ আছোঁ, তুমি নুশুনা নেকি? উঠা অপূৰ্ব, উঠা, মোৰ মুখলৈ চোৱা। এতিয়া সেইটো সময়ত তুমি মোক এৰি থৈ যাব নোৱাৰা অপূৰ্ব। কাৰণ তুমি এতিয়া দেউতাৰ দায়িত্ব পালন কৰিব লাগিব। অপূৰ্ব, মোৰ গৰ্ভত তোমাৰ সন্তান আছে। সেইটো সময়ত তুমি মোক এনেকে সকলোৰে থৈ যাব নোৱাৰা অপূৰ্ব। উঠা, উঠিব কৈছো নহয় মই তোমাক। উঠা অপূৰ্ব। পল্লৱী, এইবোৰ তই কি কৈছ? ঠিকেই কৈছো মই মা, মোৰ গৰ্ভত অপূৰ্বৰ সন্তান আছে। চোৱাচোন বাৰু, সি মোক গোটেই জীৱন সুখত থাকিব বুলি লৈ আহিছে, আৰু এতিয়া এইটো অৱস্থাত মোক সকলোৱে পেলাই থৈ গুচি যাব পাৰে নে সি? তাক কোৱা না মা উঠিবলৈ, তাক উঠিবলৈ কোৱা। তোৰ ভাগ্যখনো যে মোৰ দৰে হ'ব, মই কেতিয়াও কল্পনা কৰিব নোৱাৰিছিলোঁ অ' মাজনী। ভগৱানক কিমান খাটিলোঁ একমাত্ৰ তোৰ সুখৰ কাৰণে, কিন্তু নাই, ভগৱানে নুশুনিলে। বৰমা, কথা এটা কওঁ, বেয়া নাপাব কিন্তু। আপোনাৰ ছোৱালীজনীয়ে চাগে অমংগলীয়া, নহ'লেনো তাই আপোনাৰ গৰ্ভত অহাৰ লগে লগে আপুনি আপোনাৰ গিৰিয়েকক হেৰুৱাই ন? তাইক বিয়া পাতিবলৈকে অপূৰ্বই নিজৰ ঘৰখনো এৰিলে, কিন্তু কি হ'ব, বিয়া হোৱা এবছৰ নহওঁতে এতিয়া তাৰো এই গতি। পল্লৱীক বিয়া নকৰোৱা হ'লে চাগে অপূৰ্বৰ লগত এনেকুৱা নহ'ল হ'লে, সি ভালেই থাকিলে হ'লে। কথাটো পিছে নোহোৱা নহয়। পল্লৱী আমাৰ গাঁৱলৈ অহাৰ পিছৰে পৰা গাঁওখনতো ইটো সিটো অপায় অমংগল হৈয়ে আছে। ককাইদেউ, মই কিন্তু বহুত ভাবি চিন্তিয়ে কথাটো কৈছোঁ। পল্লৱী আমাৰ গাঁৱত থাকিলে আৰু কি হ'ব কোনো ঠিক নাই। আমাৰ গাঁৱৰ পৰা এক যিমান সোনকালে পাৰি উলিয়াই দিয়াটোৱে ভাল হ'ব। মোৰ মূৰটো কেনেকুৱা লাগিছে, মূৰটো ঘৰুৱা যেন লাগিছে। কি হৈছে মা, কি হৈছে তোমাৰ? নাজানো অ' মাজনী। বৰমা, অ' বৰমা, মা উঠা মা। বৰমা দেখোন লৰচৰ নকৰা হ'ল, উশাহ নিশাহো লোৱা নাই। ক'তা চাওঁ, লাভ নাই, এখেত আৰু এইখন পৃথিৱীত নাই। মা উঠা। এনেদৰে একেদিনাই মোৰ জীৱনৰ পৰা মোৰ মা আৰু মোৰ স্বামী গুচি গৈছিল। অকলশৰীয়া হৈ পৰিছিলোঁ মই, বহুত বেছি অকলশৰীয়া। গাঁৱৰ মানুহখিনিয়ে মোৰ ওপৰত অলপো দয়া নকৰিলে। মোক অমংগলীয়া বুলি কৈ গাঁৱৰ পৰা উলিয়াই পঠালে। গৰ্ভত এই দুটি সন্তান লৈ মই তেতিয়া হৈ পৰিলোঁ নিথৰুৱা, যাৰ থাকিবলৈ আশ্ৰয় অলপো নাই। প্ৰথমে কেইদিনমান মাৰ ঘৰটোতে গৈ থাকিছিলোঁ, কিন্তু তাত যেন প্ৰতিটো পলেই মাৰ স্মৃতিবোৰে মোক খেদি ফুৰিছিল।
আৰু ওচৰৰ পাজৰৰ মানুহখিনিও যেন মোলৈ কিবা ভয় কৰা হ'ল। মোৰ ওচৰলৈ আহিলেও যেন তেওঁলোকৰ কিবা অমংগল হ'ব তেনেকুৱা ভাৱ হ'ল তেওঁলোকৰ। যদিও তেওঁলোকে মুখ ফুটাই কোৱা নাছিল, মই ভালকৈয়ে ধৰিব পাৰিছিলোঁ। সেইকাৰণে সিদ্ধান্ত ল'লোঁ তাত আৰু মই নাথাকোঁ। মায়ে আগত কাম কৰা মানুহ ঘৰলৈকে গ'লোঁ। মোৰ অৱস্থাটোৰ কথা সকলো বিৱৰি ক'লোঁ তেওঁলোকক। মোক এটা আশ্ৰয়ৰ বহুত প্ৰয়োজন আছিল সেইটো সময়ত। তেওঁলোকৰ হাতে ভৰিয়ে ধৰি মই কাকতি কৰিলোঁ। তেওঁলোকে মোক তাত থাকিব দিলে, কিন্তু মোৰ সন্তান দুটি জন্ম হোৱালৈকেহে। কেইমাহমান পিছতে মোৰ এইহাল যমজ ল'ৰা ছোৱালী জন্ম হ'ল, পল আৰু পাৰিজাত। এতিয়া ইহঁত দুটাই মোৰ জীৱন। ইছ ৰাম, তোমাৰ জীৱনৰ কথাখিনি শুনি সঁচাই বহুত দুখ লাগিলে দেই। ভগৱান ইমান নিৰ্দয় হ'ব পাৰেনে বাৰু? এতিয়া পিছে ইহঁত দুটা কণমানিক লৈ তুমি ক'ত যাম বুলি ভাবিছা? ক'ত যাম, কি কৰিম, মই একো ভাবি পোৱা নাই। ইহঁত দুটা কোচত লৈ এইখিনিত থিয় হৈ মই তাকেই ভাবি আছিলোঁ। তেতিয়াই আপুনি আহি পালে এইখিনিত। আৰু আপুনি মোৰ বিষয়ে সোধাত মই মোৰ জীৱনত ঘটি যোৱা সকলো ঘটনাই কৈ দিলোঁ আপোনাক। বেয়া নাপাব দেই বাইদেউ, মিছাতে আপুনি মোৰ গোটেই দুখৰ কাহিনীখিনি শুনিব লগা হ'ল। মনৰ মাজতে ইমান বছৰৰ পৰা সকলো কথা দমাই ৰাখিছিলোঁ যে আজি কাৰোবাক পোৱাত সকলো খুলি কৈ দিলোঁ। এই নাই, এনেকৈ কিয় কৈছা বাৰু? মই কিয় বেয়া পাম? ইমান কম বয়সতে তোমাৰ লগত কিমান কি যে ক্ষতি হ'ল। ইছ, মোৰ সঁচাকৈ বহুত বেয়া লাগিছে অ'। যদিহে তুমি বেয়া নোপোৱা, মই তোমাক এটা প্ৰস্তাৱ দিম বুলি ভাবিছোঁ। কি বাইদেউ, কওকচোন। আপোনাৰ ঘৰত কাম কৰা মানুহৰ প্ৰয়োজন আছে নেকি? মোক আপোনাৰ ঘৰত কাম কৰা মানুহ হিচাপে ৰাখিব খুজিছে? তেনেহ'লেতো বহুত ভাল কথা। মোক একো নালাগে বাইদেউ, মোৰ ল'ৰা ছোৱালী হ'লে থাকিবলৈ এখন ঘৰ পালেই যথেষ্ট। নহয় অ' পল্লৱী, মই তোমাক মোৰ ঘৰত কাম কৰা ছোৱালী হিচাপে ৰাখিব খোজা নাই। মোৰ ঘৰতনো আৰু কি কাম ওলাব? গোটেই ঘৰখনত মই অকলশৰীয়াহে। এইখন পৃথিৱীত নিজৰ বুলি ক'বলৈ মোৰ কোনো নাই। তোমাৰতো অন্ততঃ নিজৰ বুলি ক'বলৈ দুটি সন্তান আছে, মোৰতো সেয়াও নাই। কি কয় বাইদেউ, আপোনাৰ কোনো নাই? আপোনাৰ ল'ৰা ছোৱালীও নাই? ল'ৰা ছোৱালী থাকোঁতে আছে, মোৰ প্ৰায় 50টা মানে ল'ৰা ছোৱালী আছে। 50টা ল'ৰা ছোৱালী? মানে বাইদেউ, মই বুজি পোৱা নাই। তুমি ঠিকেই শুনিছা পল্লৱী, 50টা ল'ৰা ছোৱালী। কিন্তু তেওঁলোকক মই মোৰ গৰ্ভৰ পৰা জন্ম দিয়া নাই, যদিও তেওঁলোকক মই মোৰ সন্তান বুলিয়ে ভাবোঁ। এতিয়াও বুজি পোৱা নাই ন তুমি? ৰ'বা, মই বুজাই আছোঁ। আচলতে মোৰ এখন অনাথ আশ্ৰম আছে। মোৰ মানুহজন আৰ্মীৰ উচ্চপদস্থ বিষয়া আছিল। তেখেতৰ কষ্টৰ পইচাৰে আমাৰ কাৰণে এখন বহুত ডাঙৰ ঘৰ বনাইছিল। তেওঁৰ সপোন আছিল সেইখন ঘৰত আমাৰ ল'ৰা ছোৱালীয়ে খেলিব, দৌৰা-দৌৰি কৰিব। কিন্তু ভগৱানে সেইটো সপোন পূৰা হ'বলৈ নিদিলে। যুদ্ধত মোৰ মানুহজনে প্ৰাণ হেৰুৱাব লগা হ'ল। তেতিয়াৰ পৰাই মই সেইখন ঘৰত অকলশৰীয়া। কিন্তু তেখেতৰ সপোনটো মই যিমানখিনি পাৰোঁ বাস্তৱ কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ ঘৰখন এতিয়া মই এখন অনাথ আশ্ৰম হিচাপে গঢ় দি তুলিলোঁ। মাক বাপেক নথকা তাত প্ৰায় 50টা মানে ল'ৰা ছোৱালী আছে। তেওঁলোকে এতিয়া তাতে থাকে, খেলা ধূলা কৰে, দৌৰা-দৌৰি কৰে। পঢ়া শুনাৰ ব্যৱস্থাও কৰি দিছোঁ। চাবলৈ গ'লে তেওঁলোকক লৈয়ে মই এতিয়া সুখী। কিন্তু তথাপিও যথেষ্ট বয়স হৈ আহিছে যিহেতু বহুত কিবা কিবি চিন্তাও আছে। মইনো আৰু এইখন পৃথিৱীত কিমান দিন জীয়াই থাকিম? মই যোৱাৰ পিছত মোৰ এই অনাথ আশ্ৰমখনৰ কি হ'ব সেইটো ভাবিয়েই মোৰ বহুত চিন্তা হয়। পল্লৱী, আজি তোমাক দেখা পাই, তোমাৰ জীৱনৰ কথাখিনি শুনি ক'ৰবাত নহয় ক'ৰবাত যেন মই নিজকে দেখা পাইছোঁ। এনেকুৱা লাগিছে তুমি মোৰ অচিনাকি কোনো নহয়, বহুত আপোন যেন কোনোবা। সেইকাৰণেই মই তোমাক মোৰ অনাথ আশ্ৰমখনলৈ লৈ যাব খুজিছোঁ। আৰু মোৰ অনাথ আশ্ৰমখন এতিয়াৰ পৰা তোমাৰ নামতেই লিখি দিম। মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ পিছতো মোৰ অনাথ আশ্ৰমখনক তুমি বহুত ভালকৈ ৰাখিবা। কি কৈছে আপুনি বাইদেউ? আপুনি আজি মোক প্ৰথম লগ পাইছে। প্ৰথম লগ পাই আপুনি মোক ইমান বিশ্বাস কৰিছে? মোৰ এই চুলিকেইডাল ৰ'দতে বগা হোৱা নাই নহয়। জীৱনত বহুত মানুহ লগ পালোঁ, বহুত অভিজ্ঞতা হ'ল। এতিয়া জীৱনৰ এনেকুৱা এটা পৰ্যায়ত আছোঁ যে মানুহৰ লগত কথা পাতিলে ধৰিব পাৰোঁ যে মানুহজন কেনেকুৱা হ'ব। আৰু মই ক'লোৱেই নহয়, তোমাক মই নিজৰে প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। তোমাতকৈ বেছি বিশ্বাসী আৰু মই এইখন পৃথিৱীত কাকো নাপাওঁ। গতিকে এতিয়া ব'লা মোৰ লগত আমাৰ অনাথ আশ্ৰমখনলৈ ব'লা। আজি মোতকৈ বেছি সুখী চাগে এইখন পৃথিৱীত আৰু কোনো নাই। পল, মোৰ সোণটো, সময়বোৰ কেনেকৈ যে পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। এনেকুৱা লাগে সিদিনাহে তুমি আৰু পাৰিজাত জন্ম হৈছিলা। আজি চাওঁতে চাওঁতে ইমান ডাঙৰ হ'লা। আজি মোৰ ল'ৰা পল এজন ডক্তৰ হ'ল।
আজি তোমালোকৰ বৰমা মানে এই অনাথ আশ্ৰমখনৰ আচল মালিক জীয়াই থকা হ'লে বহুত সুখী হ'ল হ'লে। সৰুতে তোমালোক দুয়োকে বহুত মৰম কৰিলে তেখেতে। অঁ মা, বৰমাই আমাক সঁচাকৈ বহুত মৰম কৰিছিলে। আজি সঁচাকৈয়ে তেওঁৰ অভাৱ বাৰুকৈ অনুভৱ কৰিছোঁ। কিন্তু একো নহয় দিয়া, বৰমাও আমাৰ দেউতা আইতাৰ দৰে সৌ আকাশত তৰা হৈ জিলিকি আছে নহয়। তাৰ পৰাই হয়তো সকলোৱে আমাক আশীৰ্বাদ কৰিছে। কংগ্ৰেচুলেশ্যনছ পল। এতিয়াৰ পৰা চাগে তোক লগ কৰিবলৈ আমি এপইণ্টমেণ্ট ল'ব লাগিব নহয়নে? আৰে পাৰিজাত, জোঁৱাই তোমালোক আহিলা, ভালেই কৰিলা। ঐ পাৰিজাত, তোক মই কিমানবাৰ ক'ব লাগে, মোক পল নহয় পল দাদা বুলি মাতিবি। দস্তুৰমত তোতকৈ 2 মিনিটৰ ডাঙৰ হয় মই। এই হ'ব থ তই এনেকৈ কৈছ যেন মোতকৈ 2 বছৰৰ ডাঙৰ। 2 মিনিটৰ ডাঙৰ আৰু কিবা ডাঙৰ হ'লনে? তহঁত দুটা আকৌ সেই একেটা কথালৈ লাগিলিয়ে ন? ইহঁত দুটা লাগিয়ে থাকিব। আহা জোঁৱাই, ভিতৰলৈ আহা। তুমি আমনিহে পাবা এইবোৰ শুনি। একো নহয় মা, মই কিয় আমনি পাম? ইহঁত দুটাৰ ধেমালিৰে কাজিয়াবোৰ শুনি মোৰ ভালহে লাগে। আজিহে যেন মোৰ জীৱনটো সাৰ্থক হ'ল এনেকুৱা লাগে। ইমান দুখ কষ্ট বাধা বিঘিনিৰ অন্তত আজি মোৰ একমাত্ৰ ল'ৰা পল এজন ডক্তৰ আৰু মোৰ ছোৱালী পাৰিজাত এখন ভাল ঘৰত বিয়া হৈছে। মাক হোৱাৰ দায়িত্বখিনি চাগে মই ভালকৈ পালন কৰিব পাৰিলোঁ। তুমি এইখন পৃথিৱীৰ সকলোতকৈ ভাল মাক হয় মা।